দেখিছেনে কি ধুনীয়া কালাৰ, কি ধুনীয়া হৈছে, নৰম, একদম স্পঞ্জি। আপোনালোকে ঘৰত বনাই খাওক। ফ্ৰেণ্ডছ, আজি মই বনাবলৈ ওলাইছোঁ চাউলৰ গুড়াৰ ৰসমালাই। এয়া 1 বাটি মই পানী দিছোঁ, ইয়াতে অলপ মই নিমখ দিছোঁ, খিনি উতল আহিবলৈ দিছোঁ। উতলিলেহে চাউলৰ গুড়াখিনি ঢালিব পাৰিম। এয়া উতলি আছে পানীখিনি, মই অলপ অলপকৈ গুড়া ঢালি যাম। এয়া দেখিছেনে, এনেকুৱা ধৰণে গোটেইবিলাক ঢালিলে একেলগে গুটি গুটি হৈ যাব। যিমানখিনি লাগে সেই হিচাপে আমি দি দিম। গুড়াখিনি গোটেই দি দিলোঁ। এনেকুৱা ধৰণে ভালদৰে গুড়াখিনি আমি কাৱা কৰি ল'লোঁ, মানে সিজাই ল'লোঁ। এয়া হৈ গ'ল। এইখিনি ঠাণ্ডা হ'বলৈ দিম। এখনো তুলিয়াই লৈছোঁ এইখিনি। এতিয়া মই ৰিফাইন তেল অলপ লৈ এইখিনি ভালদৰে মিহি কৰি ল'ম। এয়া এনেকুৱা ধৰণে গুড়াখিনি ভালদৰে মিহি কৰি তৈয়াৰ কৰিব লাগিব। এনেকুৱা ধৰণে অলপ অলপ ল'লোঁ আৰু এয়া চাওক, এয়া কি ধুনীয়া। এনেকুৱা আপোনালোকে যেনেকুৱা শ্বেপ দিব খোজে দিব পাৰে। মই বাৰু এনেকুৱাকৈ লৈছোঁ। আৰু এটা দেখুৱাওঁ, এনেকুৱাকৈ ল'ব। এখন বেছি পিছল হৈছে। এনেকুৱাকৈ গোলা বনাই ল'লোঁ মই গোটেইকেইটা। কেৰাহী এখন লৈছোঁ, ইয়াতে মই এই ডাঙৰ বাটিৰে এবাটি আৰু অলপ গাখীৰ দিম। ইয়াতে এবাটি গাখীৰ দিছোঁ। চেনি মই এইখিনি লৈছোঁ আধা বাটি। বহুতে কম বেছি পৰিমাণে চেনি খায়, মিঠা খায়। গোটা ইলাচি মই 3টা দিছোঁ ইয়াতে। ইলাচিটো দিলে গোন্ধটো ধুনীয়া হয়। এনেকৈ লৰাই মানে গাঢ়া কৰিব লাগিব, গুড়াৰ এই পিঠাকেইটা মই দি দিছোঁ। মই ঢাকনি মাৰি দিছোঁ। গাখীৰখিনি আমাৰ গাঢ়া হৈছে, কালাৰটো ধুনীয়া হৈ আহিছে। অলপ মই ফুড কালাৰ দিছোঁ। আমাৰ গুড়াৰ ৰসমালাই হৈছে। আপোনালোকে এনেকুৱাকৈ বনাই খাওক, বহুত টেষ্টি লাগে, বহুত সোৱাদ লাগে। ফ্ৰেণ্ডছ, এয়া দেখিছেনে কি ধুনীয়া হৈছে আমাৰ ৰসমালাই, গুড়াৰ ৰসমালাই। জৰুৰ ট্ৰাই কৰিব আপোনালোকে। কালাৰো ধুনীয়া আছে আৰু খাবলৈও খুব ধুনীয়া লাগে। ফ্ৰেণ্ডছ, এয়া দেখিছেনে কি ধুনীয়া আমাৰ গুড়াৰ ৰসমালাই ৰেডি হৈছে। আপোনালোকে ঘৰত ট্ৰাই কৰি চাওক, একদম সহজ ৰেচিপি। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকৰ, তেতিয়াহ'লে এটা লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।